হেল্ল' এভৰিৱান, দীপ্তি ৰাণী মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া আমি ভূতৰ নিচিনা ৰাতি ৰাতি আন্ধাৰত ক'ত গৈছোঁ বুলি ভাবি আছে। হয়, আমাৰ ইয়াত শ্মশান কালী পূজা হৈ আছে। তাতে মানে আজি প্ৰসাদ বিতৰণ হৈ আছে। তালৈকে আমি যাবলৈ ওলাইছোঁ। আমি তিনিওটা ওলাইছোঁ আৰু ওচৰৰে খুৰীয়াৰ মামীহঁতৰ লগত আমি সকলোৱে গৈ আছোঁ। বহুত সুন্দৰকৈ আয়োজন কৰিছে। আৰু এই চাইছেনে, চুগুৱাই আকৌ এইফালে বায়েককো টানিছে, পাপাকো টানিছে, মানে দুটাকো লাগে। তাৰপিছত আমি গৈ পালোঁ। বহুত ধুনীয়াকৈ ৰাস্তা কাষে কাষে একদম দলং আছে ইয়াত। আমাৰ দলঙৰ ওচৰলৈকে ইমান ধুনীয়াকৈ সজাইছে, ভাল লাগিছে। কিন্তু হুলস্থুল নাই দেই, অকল জুবিন দাৰ গান বাজি আছে আৰু ইফালে একদম ফটকা চটকা ফুটা হোৱা নাই। ইয়াতেতো অকণ সৰু ল'ৰা ছোৱালীবিলাক এনজয় কৰিছে ফুটাই। তাৰপিছত এতিয়া আৰতি হৈ আছে, চাইছেনে, সকলোৱে আৰতি লৈ আছে আৰু অঞ্জলি হৈ আছে। আৰু এইফালে জুবিন দাক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অকণমান সৰু সুৰাকৈ আয়োজন কৰিলে, বহুত সুন্দৰকৈ পালন কৰিলে সকলোৱে। আৰু সকলোৱে ধূপ চাকি দিছে, প্ৰণাম জনাইছে। আৰু এটাই কামনা আমাৰ সকলো মনত আছে, যিহেতু যে জুবিন দা সোনকালে ন্যায় পাব লাগে, ইমান দেৰি হৈ আছে। তাৰপিছত এইফালে দেখিছেনে, আমি থিয় হৈ আছোঁ। আৰু এতিয়া এইফালে প্ৰসাদ বিতৰণ হৈছে। প্ৰসাদ বিতৰণত খিচিৰি দিছে। ইয়াৰ খিচিৰি বহুত টেষ্টি। মই যে গোটেই বছৰজোৰা অপেক্ষা কৰোঁ, জানেনে। মই ইয়াত শ্মশান কালীৰ ইয়াত হেৰি খাবলৈ, খিচিৰি খাবলৈ। এইফালে গোটেই শ্মশান আছে, সেইডোখৰত দেখিছে লাষ্টৰ লাইট আছে যে, তাতে আমাৰ আকৌ এইফালে খৰি জ্বলাই, মানে মানুহ মৰিলে সিফালে জ্বলাই পুতে সিফালে কৰে। তাৰপিছত কিন্তু ইয়াত আজিলৈকে ইমান দিন হ'ল কোনোদিন আমি এটা ভয় এটা খোৱা নাই, জানেনে। কাৰণ ইয়াত শ্মশান মা আছে, কালী মা আছে, কালী মা চবকে ৰক্ষা কৰিছে।